ছাত্ৰ ছাত্ৰীসকল তোমালোকক পোহৰ চেপ্টাৰটো পঢ়াই আছিলোঁ। পোহৰ চেপ্টাৰটোৰ এটা ভিডিঅ' কৰিলোঁ আৰু সেই ক্লাছ নোটখিনি চাইহে এইখিনি বুজিব পাৰিবা। সেইকাৰণে ক্লাছ নোট লিখা নাই যদি লিখি ল'বা আগে। তাৰপিছত এতিয়া তাৰ নেক্সটখিনি কথা আমি চাম। এতিয়া অৱতল দাপোণত প্ৰতিবিম্ব কেনেকৈনো গঠন হয় সেইটো চাম। অৱতল দাপোণত কি গঠন? প্ৰতিবিম্ব গঠন। এইটো আমি এতিয়া পঢ়িম। ঠিক আছে। এতিয়া অৱতল দাপোণ মানে কি কৈছিলোঁ? এনেকুৱা এখন গোলাকাৰ দাপোণ। গোলাকাৰ দাপোণ মানে কি? এটা গোলকৰ অংশ হ'ব লাগিব দাপোণখন। এতিয়া অৱতল দাপোণখন কোনখন? যোনখন ভিতৰৰ ফালে কি হৈ থাকে? ভিতৰৰ ফালে মানে সোমাই থাকে। মানে এইখন এতিয়া ভিতৰ পিনে সোমাই আছে। এইপিনে এতিয়া এইপিনে ৰং কৰি দিলে, এইপিনে ৰং কৰি দিলে এখন উত্তল দাপোণ হৈ যাব। এইপিনে ৰং কৰি দিলে এখন অৱতল দাপোণ। এইখন অৱতল দাপোণ হৈ গ'ল। এই গোলকটোৰ অংশ হয়। আৰু গোলকটোৰ যোনটো হেৰি হয়, এই কেন্দ্ৰ হয়, সেইটোৱে হ'ল ভাঁজ কেন্দ্ৰ। আৰু এই দাপোণখনৰ মধ্যবিন্দুটো মেৰু বুলি কয়। এইটো পিৰে সূচায়। আৰু চি আৰু পিৰ মাজৰ যোনটো একদম মাজত আছে সেইটো হৈ গ'ল এফ। একদম মাজত আছে মানে ই একদম সোঁ মাজত আছে, চি আৰু পিৰ মাজত। সেইটো ফ'কাছ বুলি কয়। এতিয়া অৱতল দাপোণত প্ৰতিবিম্ব গঠনটো পঢ়িবলৈ ল'লে লক্ষ্য বস্তুটো ক'ত থাকিব সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। লক্ষ্য বস্তু মানে কি? যোনটো বস্তু যেনিবা ধৰা তুমি যদি এখন আৰচিখনৰ আগত ৰখি দিয়া, তুমি লক্ষ্য বস্তু হ'বা। আৰু তোমাৰ যোনটো ইয়াত এটা গঠন হ'ব, কিবা এটা তোমাৰ নিচিনা বস্তু এটা, সেইটোক প্ৰতিবিম্ব বুলি ক'ব। হয় নে নহয়? এতিয়া সেইকাৰণে মানে লক্ষ্য বস্তুৰ স্থান ক'ত আছে সেইটোৰ ওপৰত ডিপেণ্ড কৰি মানে বেলেগ বেলেগ ধৰণে প্ৰতিবিম্ব গঠন হয়। এতিয়া লক্ষ্য বস্তুৰ স্থান যদি অসীমত হয়, অসীমত মানে কি? এই চি পৰা বহুত দূৰত, এইপিনে ক'ৰবাত। ঠিক আছে, এইটো চি এফ পি হয় নাই? প্ৰতিবিম্বটো এইপিনে ক'ৰবাত বহুত দূৰত আছে। এই আৰু ওপৰৰ মূৰটো এ আৰু ভৰিটো যেনিবা বি, এনেকৈ ধৰি লৈছোঁ। ঠিক আছে, এ বি এটা মানুহ। এতিয়া ইয়াৰ পৰা অৱতল দাপোণত আমি সদায় এটা কথা জানো যে এইপিনে যদি যায় ৰেখা এডাল, আপতিত ৰশ্মিডাল যদি এই মুখ্য অক্ষ হ'ল এইডাল, এই গোটেইডাল মুখ্য অক্ষ নহয় জানো? মুখ্য অক্ষৰ সমান্তৰালকৈ যদি এটা ৰেখা যায়, ৰশ্মি চিত্ৰ অংকনত এইবিলাক পঢ়িছিলোঁ দেই। এইপিনে এইডাল যদি ৰেখা যায়, মানে আপতিত ৰশ্মিডাল যদি এইপিনে যায়, তেনেহ'লে প্ৰতিফলিত ৰশ্মিডাল কোনফালেদি পাৰ হৈ আহিব? ফ'কাছেদি। এই ফ'কাছ এফৰ মাজেদি পাৰ হৈ আহিলে। ঠিক আছে, এনেকৈ পাৰ হৈ আহিলে। তাৰপিছত এই মূৰটোৰ পৰা মানে এই বিন্দুটোৰ পৰাও এনেকৈ ৰশ্মি এডাল গ'ল, বি বিন্দুটোৰ পৰাও যাব। বি বিন্দুটোৰ পৰা যাব নে নাযাব? যাব। এইটো এফটো ইয়াত লিখিছোঁ। এতিয়া এই চিটো এডোখৰত লিখি দিছোঁ, মানে ধৰা এতিয়া দেখিব পাৰিব। এই মূৰটোৰ পৰাও গ'ল এনেকৈ, এই মুখ্য অক্ষৰ সমান্তৰালকৈ, এই অক্ষডালৰ সমান্তৰালকৈ এডাল আপতিত ৰশ্মি গ'ল। এনেকৈ এইটো দেখুৱাইছোঁ কোনফালে গ'ল বুলি দেখাবলৈ। তাৰপিছত ই আকৌ ফ'কাছৰ মাজেদিয়ে পাৰ হৈ আহিব। ঠিক আছে, মানে পাৰ হৈ আহিব এইডাল প্ৰতিফলিত ৰশ্মি। এতিয়া তোমালোকে কি দেখিলা? এ বি যোনটো লক্ষ্য বস্তু, সেইটো ইয়াত গৈ পেলাই একেবাৰে বিন্দুটোৰ নিচিনাহে হ'লগৈ। এই যোনটো এইটো কটাকটি কৰিছে যে এই ৰেখা দুডালে, সেইটোৱে হৈ গ'ল প্ৰতিবিম্ব। এইটো হৈ গ'ল প্ৰতিবিম্ব। এই বিন্দুটো প্ৰতিবিম্বটো ক'ত গঠন হ'ব? ফ'কাছত। প্ৰতিবিম্ব আকাৰ কি হ'ব? অতিকৈ সংকুচিত। সংকুচিত মানে একদম সৰু। আৰু প্ৰকৃতি কি হ'ব? সৎ আৰু ওলোটা। সৎ আৰু ওলোটা। ঠিক আছে, সৎ মানে কি? মই তোমালোকক আগত লিখাইছোঁ। যি ৰশ্মি ইয়াত চোৱা, তোমালোকক লিখাইছোঁ সৎ প্ৰতিবিম্ব মানে কি? যি প্ৰতিবিম্ব প্ৰতিফলিত ৰশ্মিবোৰ কেন্দ্ৰীভূত হৈ সৃষ্টি হয়। ইয়াত এতিয়া এইটো প্ৰতিফলিত ৰশ্মিডাল এইডাল, আকৌ এইডাল আপতিত ৰশ্মিৰ বাবে প্ৰতিফলিত ৰশ্মি এইডাল, এই দুইডাল কেন্দ্ৰীভূত ক'ত হৈছে? এফত, ফ'কাছত। এই কেন্দ্ৰীভূত হৈ এটা প্ৰতিবিম্ব গঠন হৈছে। এই কেন্দ্ৰীভূত হৈ প্ৰতিফলিত ৰশ্মিবোৰ যদি কেন্দ্ৰীভূত হৈ পেলাই যদি সৃষ্টি হয়, সেইটো হৈ গ'ল সৎ প্ৰতিবিম্ব। আৰু অসৎ প্ৰতিবিম্বটো কি? অসৎ প্ৰতিবিম্বটো যেনিবা এইপিনে বাহিৰৰ পৰা ক'ৰবাৰ পৰা এইখন দাপোণখন নহয়,
ইয়াৰ পৰা ক'ৰবাৰ পৰা যেনিবা বস্তু এটা ওলাই থকা নিচিনা লাগিছে দাপোনৰ পিছফালৰ পৰা ইয়াত যেনিবা তোমাৰ আহি পেলাই প্ৰতিবিম্বটো এডোখৰত গঠন হৈছে ধৰা তেতিয়া অসৎ প্ৰতিবিম্ব হ'ব এইটো মানে এইটো কেনেকুৱা হয় মই বুজাম কিন্তু ইয়াত হট কেলে হ'ল কাৰণ ইয়াত মানে প্ৰতিফলিত ৰশ্মিবোৰ কেন্দ্ৰীভূত হৈ ইয়াত হট প্ৰতিবিম্ব সৃষ্টি কৰিছে সেইটো কথা তোমালোকৰ ক্লিয়াৰ হৈ গ'ল অসৎ প্ৰতিবিম্বটো আমি এনেকৈ ৰশ্মি চিত্ৰত আমি গম পাই গৈ থাকিম আৰু উলুটা হ'ব দেই এইটো উলুটা মানে এইটো এ বি নহয় এইটো কি হ'ব এইডোখৰত বি এ হৈ যাব এনেকৈ মূৰটো ওপৰলৈ থাকিব হেৰি ভৰিটো ওপৰলৈ থাকিব মূৰটো তললৈ থাকিব খালি ইয়াত যেনিবা অতিকৈ সংকুচিত ইয়াত দেখুৱাব নোৱাৰো যেনিবা বস্তুটো কিন্তু এইটো উল্টা হয় মানে তাৰপিছত লক্ষ্য বস্তুৰ স্থান যদি চিত হয় মানে চি এতিয়া সেইটো চাম এতিয়া লক্ষ্য বস্তু এতিয়া অসীমত কি হয় সেইটো চাই দিলোঁ অসীমত কি হয় এইবিলাক চব মই লিখাই দিছোঁ দেই তোমালোকে ভালকৈ বুজি পাবলৈহে মই ইয়াত কৰাই দিছোঁ এতিয়া লক্ষ্য বস্তুৰ স্থান যেনিবা চি চি মানে কি কৈছিলোঁ মই ভাঁজ কেন্দ্ৰ হয় নাই ভাঁজ কেন্দ্ৰ বুলি কৈছিলোঁ এতিয়া এইডাল হৈ গ'ল এইখন অৱতল দাপোন এইটো কেন্দ্ৰটো গোলকটোৰ কেন্দ্ৰ চি এতিয়া চিত হ'লে কি হ'ব সুধিছে এডোখৰত পিটো থাকিব এডোখৰত থাকিব এফটো এতিয়া এই চিত যদি লক্ষ্য বস্তু থাকে এ বি যেনিবা আৰু এটা কথা তোমালোকক শিকাইছিলোঁ মনত আছেনে যে এই ৰেখাডাল এনেকৈ যেনিবা এইটো এ বি কি হয় লক্ষ্য বস্তু দেই এ বিটো আৰু সেইটো ক'ত আছে চিত আছে এতিয়া এই ৰেখাডাল এইপিনে যদি যায় হয় নাই এডাল মানে ৰেখা মানে নহয় চৰি ৰশ্মি এই এ বিন্দুটোৰ পৰা যদি এডাল আপতিত ৰশ্মি গৈ পেলাই এই দাপোনখনত পৰেগৈ তেতিয়া আমি ইয়াত প্ৰতিফলন সূত্ৰটো লগাই দিওঁ হ'লে প্ৰতিফলন সূত্ৰটো লগাবলৈ কি কৰিব লাগে আপতন কোণ আৰু প্ৰতিফলন কোণ সমান সেইটো আঁকিবলৈ হ'লে আগতে আমি এনেকৈ অভিলম্ব এডাল টানি লওঁ এইডাল আপত্য ৰশ্মি এডাল প্ৰতিফলিত ৰশ্মি ইয়াৰ মাজৰ এংগুলটো এইটো অবিলম্ব এডাল অবিলম্ব মানে 90 ডিগ্ৰী হয় এই দাপোনখনৰ ওপৰত ইয়াত এতিয়া অবিলম্বডাল আঁকিবলৈ হ'লে এই চি বিন্দুৰ মাজে আঁকিব লাগিব চি বিন্দুৰ মাজে অবিলম্ব আঁকিলোঁ আঁকি দিয়াৰ লগে লগে এইটো যিমান কোণ হ'ল এইটো কি হ'ব আপতন কোণ এতিয়া প্ৰতিফলন কোণ এইপিনে প্ৰতিফলন কোণটো সমান হ'ব এইটোৰ লগতে এইটো সমান কৰি পেলাই আঁকি দিলে মানে তোমালোকে ফকাছৰ মাজেদি যোৱা দেখিবা তাৰমানে গম পাইছানে সেইটোৱে সদায় অভিলম্ব এই চি বিন্দুৰ মাজে আঁকিব লাগে মানে এই হেৰি অৱতল দাপোন বা উত্তল দাপোন যিকোনো এখনত ঠিক আছে মই সেইকাৰণে তোমালোকক এতিয়া এই কথাটো মানে কৈছোঁ আগতে তথাপিও ইয়াত আকৌ এবাৰ ৰিভিজন টাইপত হৈ যাব সেইকাৰণে কৈ দিছিলোঁ এতিয়া এই বিন্দুটোৰ পৰা যোৱা আপতিত ৰশ্মিডাল এইপিনে প্ৰতিফলিত হৈ ফকাছৰ মাজেদি আহিলে তাৰপিছত কি হ'ল কি তাৰপিছত এতিয়া লক্ষ্য বস্তুৰ স্থান চিত দেই চিটো কৈ আছোঁ চি বাহিৰতটো থাকি গ'ল কিন্তু চি বাহিৰতটো অকণমান পিছত কৰি দিম এতিয়া চিত আছে লক্ষ্য বস্তুৰ স্থান তাৰপিছত এইটো কি হ'ব এতিয়া এইটো এ বিন্দুটোৰ এতিয়া বি বিন্দুটো এইটো বি বিন্দুটোৰ পৰা যোৱা ৰেখাডাল এইপিনে গ'ল আৰু ঘূৰি আহোঁতে সেই এইপিনে ঘূৰি আহিব কেলে কাৰণ ইয়াৰ পৰা যদি তুমি অভিলম্ব টানা এইডালে অভিলম্ব নহ'ব জানো মুখ্য অক্ষডালেই অভিলম্ব হৈ যাব আৰু অভিলম্ব আৰু এই আপতিত ৰশ্মিৰ মাজত কোণটো হৈ গ'ল 0 ডিগ্ৰী তাৰমানে ঘূৰি আহোঁতেও আকৌ 0 ডিগ্ৰীতে আহিব মানে গম পাইছা নাই সেইটোৱে সেইকাৰণে ইয়াৰ পৰা একো আমি ক'ব নোৱাৰোঁ এতিয়া আৰু এডাল ৰশ্মি ল'ব লাগিব ফকাছৰ মাজেদি যদি এই বিন্দুটোৰ পৰা আমি এডাল ৰশ্মি লৈ লওঁ আপতিত ৰশ্মি সেইডাল মুখ্য অক্ষৰ সমান্তৰালকৈ ঘূৰি আহিব এইপিনে ঘূৰি আহিব এইপিনে ঠিক আছে এতিয়া এই ছবিটো মানে মোৰ বহুত একদম একুৰেট হোৱা নাই কিন্তু এইটো যেতিয়া তোমালোকে ভালকৈ আঁকিবা তেতিয়া কি হ'ব এই বি বিন্দুটো যে এইটো তলতে এইটো এনেকৈ একদম এনেকৈ লগাই দিব পাৰিবা এডাল এতিয়া এই বি বিন্দুটো এইডোখৰত হ'ব আৰু বি ডেছ বিন্দুটো হ'ব এইডোখৰত এইটো একেটাই বি ডেছ বিন্দু হ'ব আৰু এইটো এ ডেছ বিন্দু হ'ব ঠিক আছে তাৰমানে এতিয়া
এই চি বিন্দুটোৰ পৰা মানে ধৰা ইয়ালৈ এনেকৈ এডাল ৰেখা টানি দিব লাগিব মুখ্য অক্ষৰ পৰা সদায় এনেকৈ ৰেখা এডাল টানি দিয়া হয় মানে গম পাইছানে এডাল মুখ্য অক্ষ নহয় জানো এই মুখ্য অক্ষৰ পৰা এই ইয়াত কটাকটি কৰিলেগৈ নাই এইটোৱে এতিয়া ধৰা এইটো কটাকটি কৰিলে ইয়াত কটাকটি কৰিলে প্ৰতিফলিত ৰশ্মিবোৰ এডাল প্ৰতিফলিত ৰশ্মি এডাল তাৰপিছত এডাল প্ৰতিফলিত ৰশ্মি এডালে কটাকটি কৰিলে ইয়াত কটাকটি কৰিলে ইয়াত এতিয়া মুখ্য অক্ষৰ ওপৰত ইয়াৰ পৰা এডাল এনেকৈ ৰেখা টানি দিব লাগে ৰেখাডাল টানি দিলে কি হৈ যাব এইটো হৈ যাব তোমাৰ একেটা বিন্দুৱে হৈ যাব এইডোখৰ এইটো বি ডেছ হ'ব আৰু এইটো এ ডেছ হ'ব এতিয়া এইটো কি দেখিলা তোমালোকে ইয়াত এইটো ওলোটাটো হৈছে হয় নহয় এতিয়া এইটো এ ডেছ কেলে হ'ল বাৰু তোমালোকে ভাবাচোন কাৰণ এই বিন্দুটোৰ পৰা অহা মানে এই বিন্দুটোৰ পৰা অহা ৰশ্মিডালে প্ৰতিফলিত হ'ল ইয়াত আকৌ এইটো এই বিন্দুটোৰ পৰা অহা ৰশ্মিডালে প্ৰতিফলিত হ'ল ইয়াত সেইকাৰণে এই বিন্দুটো দেখুৱাব এইডোখৰ গম পাইছা নাই এই বিন্দুটো ইয়াত কেলে দেখাইছে কাৰণ এই দুইডাল ৰশ্মি যে প্ৰতিফলিত ৰশ্মি এডাল আৰু এইডাল প্ৰতিফলিত ৰশ্মি যে এই দুইডাল আহি এই বিন্দুটোত লগ লাগিছে সেইকাৰণে এইটো এ ডেছ হ'ব এইটো মানে গম পাইছা কথাটো অলপ সেনেকুৱা মানে তাৰপিছত এইটো বি ডেছ হৈ যাব কাৰণ এইপিনে গ'ল এইপিনে আহিলেগৈ এইটো বি কাৰণে যোৱা ৰশ্মিডাল গ'ল এইপিনে আকৌ এইপিনেকৈ ঘূৰি আহিলেগৈ এইডোখৰত কটাকটি কৰিলে সেইকাৰণে বি ডেছ হ'ল এতিয়া ইয়াত কি দেখিছা এই প্ৰতিবিম্বটো মানে কি ওলোটা হৈ গ'ল নাই ওলোটা হৈ গ'ল এইটো এ বি আছিলে এইটো বি ডেছ বাই এ ডেছ হৈ গ'ল বি ডেছটো ওপৰত আছে এইটো ওলোটা হৈ গ'ল আৰু হট হ'ল নাই বাৰু হট কি কাৰণে হ'ল এই প্ৰতিফলিত ৰশ্মিবিলাক মানে য'ত কটাকটি কৰিছেগৈ ইয়াতে ফৰ্ম হ'ল ইয়াতে গঠন হ'ল সেইকাৰণে এইটো হট হ'ব তাৰপিছত আৰু ওলোটা হ'ল ক'লোৱেই আৰু প্ৰতিবিম্ব আকাৰটো এইটোৰ লগত এইটো সমান এ বি যোনটো আকাৰ হ'ব এ ডেছ বি ডেছ বা বি ডেছ এ ডেছডালো আকাৰ একেই হ'ব ঠিক আছে এতিয়া সেই কথাটো হৈ গ'ল এতিয়া চিৰ বাহিৰত যদি লক্ষ্য বস্তুৰ স্থান থাকে কি হয় চাম এতিয়া ক'লো যে চিৰ বাহিৰত তেনেহ'লে এডাল আমি আঁকি লওঁ অলপ ডাঙৰকৈ আঁকো যাতে তোমালোকে আৰু ভালকৈ বুজি এইডোখৰত যেনিবা চিটো আছে বুলি ধৰি লৈছোঁ এইটো এফ এইটো পি এতিয়া চি বাহিৰত যদি লক্ষ্য বস্তু থাকে তেতিয়া কি হ'ব পাৰে এইডাল মুখ্য অক্ষ এনেকৈ মুখ্য অক্ষডাল এইপিনে টানিব লাগিব চি বাহিৰত মানে এডোখৰ মানত আছে বুলি ভাবিলোঁ এ বি ঠিক আছে এতিয়া ইয়াৰ পৰা যোৱা এই বিন্দুটোৰ পৰা যোৱা ৰেখা মানে আপতিত ৰশ্মি এডাল যাব এইপিনে সেই ইয়াৰ সমান্তৰালকৈ মুখ্য অক্ষ সমান্তৰালকৈ যদি যায় ফ'কাছৰ মাজেদি পাৰ হৈ আহিব আৰু ৰশ্মি চিত্ৰ কেনেকৈ অংকন কৰিব লাগে মই এইটোৰ লগত এইটো কোনফালেদি পাৰ হৈ আহিব এইবিলাক কথা চব লিখাই দিছোঁ তোমালোকক দেই আৰু বুজাইও দিলোঁ তাৰপিছত তোমাৰ কি হ'ব আৰু এটা কথা আমি পঢ়িছিলোঁ অৱতল দাপোনত ইয়াৰ মাজেদি যোৱা মানে ভাঁজ কেন্দ্ৰৰ মাজেদি যোৱা ৰেখাডাল এইপিনে যাব নহয় এইপিনে আকৌ ঘূৰি আহিব এইপিনে গৈ পিনে ঠিক আছে সেইটো হৈ গ'ল এতিয়া ইয়াত এডাল প্ৰতিফলিত ৰশ্মি এইপিনে আহিলে এডাল আৰু এইডাল প্ৰতিফলিত ৰশ্মি এডাল ইয়াত কটাকটি কৰিলে এইটো বিন্দুত হয় নহয় এতিয়া এই বিন্দুটো এৰ পৰা যোৱা নহয় জানো এৰ পৰা যোৱাৰ কাৰণে এই প্ৰতিফলিত ৰশ্মিডাল আৰু এইডাল প্ৰতিফলিত ৰশ্মি এই কাৰণে হয় সেইকাৰণে এইটো এ ডেছ হৈ যাব বিন্দুটো আৰু ইয়াৰ পৰা মুখ্য অক্ষডাললৈ এডাল লম্বডাল টানিলে মানে এডাল বি ডেছ হৈ যাব এতিয়া এইটো হট প্ৰতিবিম্ব হ'বনে অসৎ হ'ব বাৰু হট হ'ব কি কাৰণে এই প্ৰতিফলিত ৰশ্মিবিলাক কেন্দ্ৰীভূত হৈ এইটো সৃষ্টি হৈছে প্ৰতিবিম্বটো আৰু উল্টা হ'ব এইটো আৰু ইয়াৰ আকাৰটো সৰু হ'ব ঠিক আছে সেইটোকে কথা আকাৰটো কি হ'ব সংকুচিত মানে ইয়াতকৈ সৰু তাৰপিছত প্ৰতিবিম্বৰ স্থানটো ক'ত হ'ব এফ আৰু চিৰ মাজত তাৰপিছত প্ৰকৃতি কি হ'ব প্ৰকৃতি হট আৰু ওলোটা ঠিক আছে সেইটোৱেই তাৰপিছত এইটো লক্ষ্য বস্তুৰ স্থান যদি চিট থাকে এই চিট থকাটো যোনটো আগত কৈছিলোঁ সেইটো
সেইটোৰ ক্ষেত্ৰত প্ৰতিবিম্ব স্থানো চিতে হৈ যাবগৈ ঠিক আছে এতিয়া ডি মানে লক্ষ্য বস্তুৰ স্থান যদি চি আৰু এফৰ মাজত হয় চি আৰু এফৰ মাজত যদি লক্ষ্য বস্তুৰ স্থান হয় তেতিয়ানো কি হ'ব এটোকে চাওঁচোন এতিয়া নহয় জানো এটা কি বুলি ক'লো চি আৰু এফৰ মাজত যদি লক্ষ্য বস্তুৰ স্থান থাকে এতিয়া এটো চি এডখতে এফ থাকিব এডখতে পি থাকিব হয় নহয় চি আৰু এফৰ মাজত যদি থাকে কি হ'ব এটো লক্ষ্য বস্তুটো কৈছে চি আৰু এফৰ মাজত আছে এটো এ এটো বি ঠিক আছে ইয়াৰ পৰা যোৱা এই ৰশ্মিডাল এইপিনে প্ৰতিফলিত হৈ আহিব এফৰ মাজেৰে আৰু এই এফৰ মাজেদি যোৱাডাল এইপিনে আহি যাব হয় না এইডখত এ ডেশ বিন্দু হ'ল আৰু বি ডেশটো ক'ত হ'ব বি ডেশটো ক'ত হ'ব এইডখত হ'ব মানে এইটো চিৰ বাহিৰত হ'বগে দেই মানে মই ইয়াত অকাটো অকমান হেৰি হৈ গৈছে কিন্তু চি আৰু এফৰ মাজত যেতিয়া থাকিব এইডখৰ পৰা এইটো অলপ এইপিনে থাকিবগৈ মানে বস্তুটো ৰবা ইয়াত কাৰণ এইটো মানে সম্পূৰ্ণ গোলকে অকা নাই যে মই তোমালোকে সদায় এইবিলাক বিট কম্পাছ লৈ আঁকিবা দেই তেতিয়াহে একদম এক্সেক্টলি যোনটো হয় সেইটো পাবাগে নহ'লে নাপাবা এডাল মুখ্য অক্ষ আৰু এইপিনে আহিলে এডাল এইপিনে গৈ এইপিনে পালেগে মোৰ ইয়াত গোল হোৱা নাই যে সম্পূৰ্ণকে সেইকাৰণে এইটো মানে মোৰ অলপ দেখাত মানে এইটো নিচিনা লগা নাই বি ডেশ এ ডেশ এইটো এ ডেশ হ'ব এইটো বি ডেশ হ'ব এইটো উল্টা হ'ল প্ৰতিবিম্বটো আৰু প্ৰতিবিম্ব স্থান চিৰ পৰা আঁতৰত হ'ল এইটো চি নহয় ইয়াৰ পৰা আঁতৰত হ'ল আৰু আকাৰটো বিবৰ্ধিত মানে লক্ষ্য বস্তুটোতকৈ ডাঙৰ এইটো বিবৰ্ধন মানে কি লক্ষ্য বস্তুতকৈ ডাঙৰ হৈছে ঠিক আছে প্ৰকৃতি কি হ'ব হট আৰু উলুটা হট কি কাৰণে এইটো ইয়াত কেন্দ্ৰীভূত হৈ প্ৰতিফলিত ৰশ্মিবোৰ কেন্দ্ৰীভূত হৈ সৃষ্টি হৈছে সেইটোৱে কথা তাৰপিছত এতিয়া লক্ষ্য বস্তুৰ স্থান যদি এফত হয় তেতিয়া কি হ'ব চাম এতিয়া চোৱা তোমালোকে এফত যদি হয় কি হ'ব এফত যদি এ বিটো থাকে মানে লক্ষ্য বস্তুটো থাকে তেতিয়া কি হ'ব এইটো এইপিনে এডাল ৰেখা এনেকৈ আঁকিছোঁ ৰশ্মি আপত্য ৰশ্মি ইয়াত এতিয়া অভিলম্ব যদি আঁকিবলৈ হয় কেনেকৈ আঁকিবা অভিলম্বটো মই এবাৰ এনেই দেখাই দিছোঁ এই চি বিন্দুৰ মাজেৰে যোৱা ৰেখাডাল ল'ব লাগে এনেকৈ ৰেখা এডাল লৈ ল'ব লাগে এইডালেই হৈ গ'ল অভিলম্ব এই বিন্দুটো আৰু এই কোণটো সমান এইটো কোণ কৰি দিবা তেতিয়া কি হৈ যাব এইটো এফৰ মাজেৰে আহি যাব এনেকৈ গম পাইছা তাৰপিছত কি হ'ব এইটো প্ৰতিফলিত ৰশ্মি এইপিনে আহিলে তাৰপিছত এতিয়া এই বিন্দুটোৰ পৰা যদি এইপিনে যায় মানে ধৰা মই এইটো কথা ক'ব বিচাৰিছোঁ যদি তুমি এনেকৈ ভাবা যে চি বিন্দুটোৰ মাজেৰে এডাল ৰেখা গৈছে চি বিন্দুটোৰ মাজেৰে এনেই কল্পনা কৰিব লাগিব এতিয়া এইপিনে এডাল ৰেখা গ'ল ঠিক আছে এই চি বিন্দুটোৰ পৰা ৰেখা এডাল আহিছে বুলি ভাবিব লাগিব তাৰমানে এইডাল যদি ৰেখাডাল এনেকুৱা হয় তেনেহ'লে এইটো ঘূৰি আহোঁতে এই চি বিন্দুটোৰ মাজেৰে আহিব এইপিনে আহি থাকিব হয় নহয় গম পাইছা নাই এইটো এতিয়া যদি চি বিন্দুটোৰ মাজেৰে যোৱা ৰেখা এডাল চি বিন্দুটোৰ মাজেৰে ঘূৰি আহে অৱতল দাপনৰ ক্ষেত্ৰত সেই কথাটো জানো এতিয়া আমি কি দেখিলোঁ ইয়াত একদম ইমান দূৰলৈকে কটাকটি কৰাই নাই এই ৰেখা দুডালে হয় নাই ক'ত কটাকটি কৰিবগৈ আমি সেইটো নাজানো সেইকাৰণে যোনটো প্ৰতিবিম্ব হ'ব সেইটো অসীমত সৃষ্টি হ'ব অসীম মানে বহুত দূৰত ক'ত কিমান দূৰত আমি নাজানো সেইটোৱে কথা কৈছে যদি লক্ষ্য বস্তুটো এ বিটো ফ'কাছত থাকে তেনেহ'লে এইটো অসীমত সৃষ্টি হ'ব ঠিক আছে তাৰপিছত লক্ষ্য বস্তুৰ স্থান পি আৰু এফৰ মাজত যদি হয় এই পি আৰু এফৰ মাজত তেতিয়া কি হ'ব সেইটো চাম এইটো আমি ফ'কাছত চালোঁ দেই লক্ষ্য বস্তুৰ স্থান যদি ফ'কাছত হয় এতিয়া চোৱা এইটো যদি পি আৰু এফৰ মাজত যদি হয় এইডাল এখন যেনিবা
এইডাল মুখ্য অক্ষ নহয় জানো হয় এতিয়া এইডোখৰত যদি লক্ষ্য বস্তুটো থাকে এ আৰু বি এতিয়া এৰ পৰা হয় নাই এৰ পৰা এডাল ৰশ্মি যাব যোনডাল ইয়াৰ সমান্তৰাল হ'লে মানে কি হ'ব এডাল ফোকাছৰ মাজেদি ঘূৰি আহিব নহয় জানো ঘূৰি আহিবনে এইপিনে ঘূৰি আহিলে তাৰপিছত আৰু কি কৰিব পৰা যায় ইয়াৰ পৰা এইডাল যাব এইপিনে যাব ইয়াৰ পৰা যদি ৰশ্মি এডাল যায় এইপিনেই ঘূৰি আহিব নহয় জানো হয় তাৰপিছত এই চি বিন্দুটোৰ কথা কৈছিলোঁ যে এই চি বিন্দুটোৰ পৰা এডাল ৰশ্মি গৈছে বুলি ভাবি ল'বা যেনে এই বিন্দুটোৰ পৰা এইপিনে গ'ল আৰু এইপিনেকে ঘূৰি আহিব তাৰমানে হয় নহয় হয় এতিয়া এইটো যদি তুমি চাবলৈ যোৱা এই প্ৰতিফলিত ৰশ্মিডাল ক'ৰ পৰা আহি আছে নিচিনা লাগিব এইপিনে যদি তুমি একদম এনেকৈ বহাই নিয়া এইপিনে বহাই নিয়া এইডোখৰ পৰা আহি আছে নিচিনা লাগিব এইটো এ বিন্দুটো এ ডেছ হ'ব আৰু এইটো বি ডেছ হ'ব ঠিক আছে তাৰমানে এই ছবিটো আকৌ এবাৰ মই আঁকি দিছোঁ তোমালোকক এই মই যেনেকৈ অঁকাইছোঁ তেনেকৈ অঁকাই দিম এইটো মই নিজৰ মতে কৰাই দিলোঁ অলপ এতিয়া পি আৰু এফৰ মাজত এইটো পি হয় এইটো এফ ইয়াত যেনিবা এ বিটো আছে আৰু এ বি আছে এতিয়া ইয়াৰ পৰা এডাল ৰশ্মি গ'ল এই চি বিন্দুৰ মাজেৰে চি বিন্দুটোৰ পৰা আহিছে বুলি এনেই ভাবি ল'বা তাৰপিছত এইপিনে আঁকি দিবা নহয় এইডাল গৈ এইপিনে যাব নহয় এইপিনেকে ঘূৰি আহিব ঠিক আছে সেইটো হ'ল আৰু এইটো ক'ৰ পৰা ঘূৰি আহিছে নিচিনা লাগিব মানে অলপ তুমি যদি এই ৰেখাডাল এনেকৈ বাহিৰলৈ বহাই দিয়া এনেকৈ তেতিয়া কি হ'ব তুমি গম পাবা মানে যে ইয়াৰ পৰা আহিছে নিচিনা লাগিব তাৰপিছত আৰু এডাল ৰশ্মি ল'ব লাগিব এতিয়া এইডাল মেৰুলৈ গৈছে বুলি ভাবা পি লৈ গ'লে মানে এইটো অবিলম্ব নহ'ব জানো এই চি বিন্দুৰ মাজে অবিলম্ব এইডোখৰতে এনেকৈ এইটো সমান এইটো যিমান কোণ এইটো সমান যিমান কোণ এই দুইটা সমান হ'ব কোণকেইটা এইপিনে আহি যাব এইপিনে আহিলে মানে এইডাল যদি বহাই দিয়া পিছপিলে তেতিয়াহ'লে এইটো হ'ব তোমাৰ এ ডেছ আৰু এইটো হ'ব বি ডেছ এ ডেছ বি ডেছডাল কি হ'ব প্ৰতিবিম্ব হ'ব ঠিক আছে আৰু চি ভাঁজ কেন্দ্ৰ এফ ফ'কাছ পি মেৰু তো সেইকাৰণে প্ৰতিবিম্বটো কি হ'ব এইটো তোমাৰ এইটো অসৎ হ'ব কি কাৰণে অসৎ হ'ব জানানে ইয়াত মানে প্ৰতিফলিত ৰশ্মিবিলাক ইয়াত ক'ৰবাত মানে লগ লাগিছেগৈ জানো ইয়াত লগ লাগিছে নি প্ৰতিফলিত ৰশ্মিবিলাক প্ৰতিফলিত ৰশ্মি ক'তো কেন্দ্ৰীভূত হোৱা নাই কিন্তু প্ৰতিফলিত ৰশ্মিবিলাক যদি তুমি ক'ৰ পৰা আহি থকা নিচিনা লাগিছে দাপোনৰ পিছপিনৰ পৰা আহি থকা নিচিনা লাগিছে এই বিন্দুটোৰ পৰা আহি থকা নিচিনা লাগিছে নাই এইডাল আকৌ এইডাল যে আহি আছে সেয়াৰ পৰা আহি থকা নিচিনা লাগিছে মানে প্ৰতিফলিত ৰশ্মিবিলাক ক'ৰবাৰ পৰা অপসাৰী হৈ অহা নিচিনা লাগিছে সেইকাৰণে এইটো অসৎ প্ৰতিবিম্ব হ'ব গম পাইছানে আৰু এইটো এ আছে কাৰণ এইটো এই বিন্দুটোৰ কাৰণে এইডাল ৰেখা আৰু এইডাল ৰেখাও প্ৰতিফলিত ৰশ্মিও এই বিন্দুটোৰ কাৰণে হয় কাৰণে এইটো এ ডেছ গঠন হ'ব ইয়াত তাৰপিছত ইয়াৰ পৰা লম্ব এডাল টানি দিয়া লম্ব টানি দিলে মানে এইটো বি ডেছটো পাই যাবা মানে তাৰপিছত এতিয়া সেইটোৱে আৰু কথা ইয়াত মানে এইটো বিবৰ্ধিত হ'ল এ ডেছ বি ডেছটো প্ৰতিবিম্বটো ইয়াতকৈ বহুত ডাঙৰ লক্ষ্য বস্তুতকৈ এইটো বহুত ডাঙৰ চাইজটো আকাৰ তাৰপিছত এইটো অসৎ প্ৰতিবিম্ব হ'ল আৰু হেৰি হ'ল কি হ'ল থিয় হ'ল এইটো থিয় মানে কি উল্টা নহয় মানে এইটো থিয় ইয়াৰ নিচিনাই এ বি যদি হয় এইটো এ ডেছ বি ডেছ হ'ব মানে সেইটোৱে কথা এতিয়া অৱতল দাপোনৰ প্ৰতিবিম্ব গঠনটো হৈ গ'ল আৰু বিশেষ নাই এই বাকীখিনি পিছত কৰিব লাগিব মানে কি উত্তল দাপোনত প্ৰতিবিম্ব যোনটো গঠন হয় সেইটো পিছত কৰি দিব লাগিব ধন্যবাদ